ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা বিজেপিৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডিব্ৰুগড়ত গৈ উপস্থিত হৈছে আৰু ডিব্ৰুগড়ত ব্যাপক দলীয় কৰ্মকৰ্তাই আনন্দৰ মাজতে আদৰিছে দিলীপ শইকীয়াক আৰু দিলীপ শইকীয়া ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈ খুবেই আনন্দিত আৰু উল্লেখ কৰিছে অনলাইন যি বিজেপিৰ সদস্য ভৰ্তি সংখ্যা জিলাসমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ডিব্ৰুগড় জিলাত অনলাইন সদস্য ভৰ্তিৰ সংখ্যাৰ ভিতৰত বিজেপি সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা জিলাখন হৈছে ডিব্ৰুগড় এই মন্তব্য কৰিছে দিলীপ শইকীয়াই জনাম সবিশেষ ডিব্ৰুগড়ৰ বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়াৰ উষ্ম আদৰণি সভাপতি নিযুক্তিৰ পাছতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সভাপতিগৰাকীয়ে বিজেপিৰ সংবিধানৰ গৌৰৱ অভিযান শীৰ্ষক কাৰ্যসূচী অংশগ্ৰহণ কৰে ডিব্ৰুগড়ত বিজেপিৰ নৱনিযুক্ত সভাপতি দিলীপ শইকীয়াক উষ্ম আদৰণি জনালে দলীয় কৰ্মকৰ্তাই সভাপতিৰ নিযুক্তিৰ পাছতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হ'ল সভাপতিগৰাকীয়ে বিজেপিৰ সংবিধান গৌৰৱ অভিযান শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ইয়াৰ উপৰিও সভাপতিগৰাকীয়ে উল্লেখ কৰে ডিব্ৰুগড়বাসীয়ে যি মৰম দিছে এই মৰমত আপ্লুত বুলি উল্লেখ কৰিছে আৰু শেহতীয়াভাৱে অনলাইন বিজেপি সদস্য ভৰ্তি জিলাসমূহৰ ভিতৰত সৰ্বপ্ৰথম স্থান আছে ডিব্ৰুগড় বুলি উল্লেখ কৰিছে আমাৰ হাতত মন্তব্য আহি পৰিছে দিলীপ শইকীয়াৰ বিজেপিৰ ৰাজ্যিক নৱনিযুক্ত সভাপতি দিলীপ শইকীয়াৰ মন্তব্য সদস্য ভৰ্তি আমাৰ সমগ্ৰ দেশত চলিছিল আৰু 2024 চনৰ সংগঠন পৰ্বত অসমত 65 লাখ যি অনলাইন মেম্বাৰশ্বিপ ভাৰতীয় জনতা পাৰ্টিৰ হৈছিল তাৰে ভিতৰত সৰ্বাধিক সদস্য যদি কোনোবা জিলাই মানে কৰিবলৈ সক্ষম হৈছে সেই জিলাখন হৈছে ডিব্ৰুগড় জিলা উজনি অসমৰ প্ৰতিখন জিলাতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সক্ৰিয় সদস্যলৈকে আমাৰ দলটোক সুসংগঠিত আৰু এক নতুন শক্তি আৰু নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিৰ পৰা বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় সমিতিলৈকে প্ৰতিজন কাৰ্যকৰ্তাই সংকল্পিত মনোভাৱেৰে দলটোৰ হৈ দেশৰ হৈ কাম কৰিছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনিসমূহ ৰাইজৰ মাজলৈ শক্তিশালীভাৱে লৈ গৈছে আৰু বিগত যি আমাৰ 9টা বছৰ প্ৰায় খবৰ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম 5 বছৰ তাৰপিছত আমাৰ অসমৰ বৰ্তমানৰ যি জনপ্ৰিয় মুখ্যমন্ত্ৰী বা ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি 4 বছৰৰ কাৰ্যকাল এয়া এক অদ্বিতীয় এক অভূতপূৰ্ব কাৰ্যকাল সফলতাৰ ক্ষেত্ৰত গতিকে মই ভাবোঁ আমি কৰা কামৰ দাম দিবৰ কাৰণে অসমৰ জনতা আতুৰ হৈ আছে আৰু এই জনতাই পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্ট নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰজোঁটক গভীৰ আস্থা আৰু বিশ্বাসেৰে তেওঁলোকৰ যি অধিকাৰ ভোটাধিকাৰ আমাৰ পক্ষত সাব্যস্ত কৰিব আৰু পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বৃহৎ প্ৰচণ্ড জয়েৰে আমি আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আমি সফলতাত আমি আগন্তুক দিনত আপোনালোকৰ জৰিয়তে গোটেই কথাখিনি পোহৰলৈ আহিবই গতিকে মই এই সফলতা প্ৰাপ্তিৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰে পৰাই দিনে নিশাই অহৰ্নিশে বুথৰ মানে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ হ'ব চাওক সদস্য ভৰ্তি আমাৰ সমগ্ৰ দেশত চলিছিল আৰু 2024 চনৰ সংগঠন পৰ্বত অসমত 65 লাখ যি অনলাইন মেম্বাৰশ্বিপ ভাৰতীয় জনতা পাৰ্টিৰ হৈছিল তাৰে ভিতৰত সৰ্বাধিক সদস্য যদি কোনোবা জিলাই মানে কৰিবলৈ সক্ষম হৈছে সেই জিলাখন হৈছে ডিব্ৰুগড় জিলা উজনি অসমৰ প্ৰতিখন জিলাতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সক্ৰিয় সদস্যলৈকে আমাৰ দলটোক সুসংগঠিত আৰু এক নতুন শক্তি আৰু নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিৰ পৰা বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় সমিতিলৈকে প্ৰতিজন কাৰ্যকৰ্তাই সংকল্পিত মনোভাৱেৰে দলটোৰ হৈ দেশৰ হৈ কাম কৰিছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনিসমূহ ৰাইজৰ মাজলৈ শক্তিশালীভাৱে লৈ গৈছে আৰু বিগত যি আমাৰ 9টা বছৰ প্ৰায় খবৰ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম 5 বছৰ
তাৰপিছত আমাৰ অসমৰ বৰ্তমানৰ যি জনপ্ৰিয় মুখ্যমন্ত্ৰী বা ভৱিষ্যতদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি 4 বছৰৰ কাৰ্যকাল, এয়া এক অদ্ভুত, অদ্বিতীয়, এক অভূতপূৰ্ব কাৰ্যকাল সফলতাৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ আমি কৰা কামৰ দাম দিবৰ কাৰণে অসমৰ জনতা আতুৰ হৈ আছে। আৰু এই জনতাই পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্ট নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰজোঁটক গভীৰ আস্থা আৰু বিশ্বাসেৰে তেওঁলোকৰ যি অধিকাৰ, ভোটাধিকাৰ আমাৰ পক্ষত সাব্যস্ত কৰিব। আৰু পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ প্ৰচণ্ড জয়েৰে আমি আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আমি সফলতাত আমি আগন্তুক দিনত আপোনালোকৰ জৰিয়তে গোটেই কথাখিনি পোহৰলৈ আহিবই। গতিকে মই এই সফলতা প্ৰাপ্তিৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰে পৰাই দিনে নিশাই অহৰ্নিশে বুথৰ মানে কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। হ'ব। চাওক, সদস্য ভৰ্তি আমাৰ সমগ্ৰ দেশত চলিছিল। হয়, নমস্কাৰ সকলোকে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰ মই উজনি অসমৰ হৃদপিণ্ড ডিব্ৰুগড়লৈ আহিছোঁ। আৰু ডিব্ৰুগড়ত আমাৰ দলৰ শতসহস্ৰ কাৰ্যকৰ্তাৰ যি আত্মিক স্বাগতম, তাত মই অভিভূত হৈছোঁ। আজি আমাৰ দলৰ ফালৰ পৰা আমাৰ দেশৰ সংবিধানৰ গৌৰৱ অভিযান বা গৌৰৱ দিৱস হিচাপে জিলা সমিতিৰ উদ্যোগত এক সুন্দৰ কাৰ্যসূচী আয়োজন হৈছে। আমাৰ দেশৰ যি সংবিধান, আমাৰ দেশৰ যি সাংবিধানিক যি আমাৰ মৰ্যাদা বা দিশসমূহ আছে, এই গোটেইখিনি কথাই আমাক সদায় গৌৰৱান্বিত কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ সভাপতিত্বত সংবিধান সভাই এখন সুন্দৰ যি সংবিধান আমাৰ দেশখনক বা গণতন্ত্ৰৰ জননী ভাৰতবৰ্ষক উপহাৰ দি গ'ল, সেয়া সমগ্ৰ মানৱৰ কল্যাণৰ হেতু আৰু ভাৰতবৰ্ষৰ জনতাৰ কল্যাণৰ হেতু সমৰ্পিত। গতিকে আজি আমি কিছুমান ৰাজনৈতিক দলৰ যিটো নেৰেটিভ, সংবিধান ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কিছুমান দলৰ নেতৃত্বৰ আহ্বান, আৰু সেই কিছুমান দলৰ ভিতৰত কংগ্ৰেছ দল অন্যতম। কংগ্ৰেছ দলে দেশৰ সংবিধানক ভুল ইন্ধৃত কৰিছে। কংগ্ৰেছ দলে দেশৰ সংবিধানৰ এটা ধাৰাৰ পিছত আনটো ধাৰাক ভৰিৰে মোহাৰিছে। কংগ্ৰেছ দলে গণতন্ত্ৰক হত্যা কৰিছে। কংগ্ৰেছ দলে 1975 চনৰ 25 জুনৰ নিশা ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। 112তকৈ অধিক বাৰ সংবিধানৰ 356 ধাৰা কংগ্ৰেছ দলে বা তেওঁলোকৰ মিত্ৰ দলসমূহে প্ৰয়োগ কৰি নিৰ্বাচিত চৰকাৰক বৰখাস্ত কৰিছে। কংগ্ৰেছ দলৰ প্ৰৰোচনাত সমগ্ৰ আমাৰ যি সংবিধান ব্যৱস্থা আছিল, সেই ব্যৱস্থাত 370 ধাৰা টেম্পৰাৰীলি তাত সংপৃক্ত কৰা হৈছিল, তাত যোগদান দিয়া হৈছিল সেই ধাৰাক, যাতে দেশত অস্থিৰতা চলি থাকে, যাতে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি সদায় প্ৰশ্নবোধক চিন আহে। এই ধৰণৰ যিবিলাক কুকাৰ্য কংগ্ৰেছৰ দিনত হৈছিল, আৰু কংগ্ৰেছৰ নেতৃত্বই, ৰাহুল গান্ধী সহিতে কংগ্ৰেছৰ নেতৃত্বই সংবিধান বচোৱাৰ যি এটা ভুৱা নেৰেটিভ, ফেক নেৰেটিভ বা ভাৰতবৰ্ষৰ ৰাইজক বিভ্ৰান্ত কৰিব পৰা যি ধৰণৰ তেওঁলোকৰ মানে প্ৰচাৰ প্ৰসাৰ, তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক আমি জাগৰণ কৰাৰ উদ্দেশ্যেৰে দেশৰ সংবিধানখনত শিৰত লৈ 140 কোটি ভাৰতীয়ৰ সামগ্ৰিক উত্তৰণৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু ডিব্ৰুগড় জিলাই সুন্দৰভাৱে আজি কাৰ্যসূচী ৰূপায়ণ কৰিলে। তাৰ বাবে ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা প্ৰমুখ্যে দলৰ বিধায়কসকল, দলৰ আমাৰ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ দলৰ মৰ্চা, আমাৰ বিভাগ, কোষ, লগতে আমাৰ মিত্ৰগোষ্ঠীৰো
আমাৰ যি কাৰ্যকৰ্তাসকলে আমাক আজি স্বাগতম জনালে তেওঁলোককো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।